নমস্কাৰ জোহাৰ মই মঞ্জিত তাঁতী ডিব্ৰুগড়ৰ পৰা আৰু বহুত দিন মই ছ'চিয়েল মিডিয়াত নাই প্ৰায় 1-1.5 মাহে হ'ল কাৰণ অকণমান ব্যস্ত হৈ আছিলোঁ কামত অকণমান ডিউটিতে অলপ ব্যস্ত হৈছিলোঁ আৰু আজৰি সময় তেনেকৈ উলিয়াব পৰা নাই আৰু ছ'চিয়েল মিডিয়া হয়তো আপোনালোকে গম পায় যোনে কৰি আছে তেওঁলোকে মটিভেশ্যন এটা প্লেটফৰ্ম আৰু এই মটিভেশ্যন হয়তো আপোনাৰ ভিডিঅ' চাই কোনোবাই আপোনাক যেতিয়া লগ পাব তেতিয়া কয় যে আপোনাৰ ভিডিঅ' চাওঁ তেতিয়া মনটো বহুত ভাল লাগে বা তেনেকুৱা ধৰণৰ এই 1-1.5 মাহত মই বহুতখিনি বহুতে লগ পাইছে কৈছে কি হ'ল ভিডিঅ' অহা নাই ভিডিঅ' নোহোৱাৰ কাৰণ অকণমান ফেমিলিৰ লগতো অকণমান ব্যস্ত আছিলোঁ আৰু মোৰ ডিউটিটো অকণমান ব্যস্ত যিহেতু আমাৰ বেটাৰ স্কুল দিছিলোঁ আকৌ এই বন্ধ ঘৰত যোৱা এইবিলাকৰ কাৰণে ভিডিঅ' তেনেকৈ বনাবলৈ অলপ আজৰি সময় পোৱা নাই আৰু আজি 7 জুন আৰু আজি আকৌ এটা ভাল খবৰ যে আমাৰ অফিচ অফ দি মিনিষ্টাৰ লেভেল ৱেলফেয়াৰ হোম এণ্ড টি ট্ৰাইব এণ্ড আদিবাসী ৱেলফেয়াৰ অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা এটা গেট টুগেডাৰ ছ'চিয়েল ইনফ্লুৱেঞ্চাৰসকলৰ অল আছাম ভিত্তিক যিখিনি ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ আছে যিসকল তেওঁলোকৰ লগত এটা গেট টুগেডাৰ কৰিব বিচাৰিছে বহুত ভাল কথা আৰু যিহেতু আপোনালোকে গম পাইছে ময়ো ইয়াৰ আগতে এটা গ্ৰুপ ক্ৰিয়েট কৰি থৈছোঁ যিটো নেকি মই এটা ছ'চিয়েল প্লেটফৰ্মত আমাৰ যিসকল অল অসমৰ আদিবাসী বা টি ট্ৰাইব যিসকল ইউটিউবাৰ ইনফ্লুৱেঞ্চাৰ আছে তেওঁলোকৰ লগত আমি এটা মিট আপ কৰিম বুলি আৰু সেই মিট আপটো এতিয়ালৈকে হোৱাগৈ নাই অতি সোনকালে কৰিম আৰু তাৰ চাগে এই কথাখিনি চাগে চৰকাৰে শুনিছে মানে মনৰ কথা শুনি ল'লে নিচিনা আৰু ঠিক সেই ধৰণৰে এটা প্ৰগ্ৰাম পাতিব লৈছে আৰু এই প্ৰগ্ৰামৰ কাৰণে গুৱাহাটীত 9 জুনত আপোনাৰ কনফাৰেন্স হল অফ আছাম লেজিছটিভ এছেম্বলিত আপোনাৰ 12টা বজাত যি ইভেণ্ট আছে তাৰ কাৰণে ইনভিটেশ্যন বহুতসকলে পাইছে ইউটিউবাৰসকলে তাৰ ভিতৰত ময়ো এজন আৰু ধন্যবাদ মিনিষ্টাৰ ছাৰ লগতে আপোনালোকৰ টীমক যে এই সুযোগখন মোকো দিয়াৰ কাৰণে আৰু এই সুযোগৰ থ্ৰুৱেদি আপোনালোকৰ দিহা পৰামৰ্শৰ লগতে আমি গম পাম কি কৰিব বিচাৰিছে চৰকাৰে আমাৰ লগত আমাৰ অসমৰ ইউটিউবাৰসকলৰ লগত যিসকল আমাৰ টি ট্ৰাইবৰ পৰা বিশেষকৈ বাকীসকলৰ লগত আগতে হৈছে কিন্তু আমাৰ টি ট্ৰাইবৰখিনিৰ লগত এনেকৈ হোৱা নাই তো বহুতেই ভাল কথা আৰু মই যিটো গ্ৰুপ ক্ৰিয়েট কৰিছোঁ হয়তো সেই গ্ৰুপক হয়তো মোৰ যি লক্ষ্য উদ্দেশ্য সেইখিনি হয়তো মই এই যি প্ৰগ্ৰাম আছে এই প্ৰগ্ৰামৰ যোগেদি হয়তো মই আৰু বহুতখিনি তথ্য গম পাম যিখিনি হয়তো চৰকাৰক আমি জনাম বুলি ভাবিছিলোঁ তেওঁলোকে আগতেই আমাক মাতিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু আমি সেই গ্ৰুপটো অতি সোনকালে আমি যিটো ফাইনেল মিট আপ হ'ব সেইটো মিট আপ কৰিবলৈ গৈ আছোঁ আৰু অহা কাইলৈ গুৱাহাটীলৈ বহুত সংখ্যক বন্ধু বান্ধৱীসকলক লগ পাম সকলোৱে কাইলৈ হয়তো ওলাব পৰহি যিহেতু প্ৰগ্ৰাম আছে তো এটা নতুন আশা উদ্দেশ্য লৈ পিনে আৰু মানে এক্সাইটেড বুলি ক'ব পাৰি চবে এক্সাইটেড হৈ আছে টিকেট কৰা হৈছে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ বহুত ঠাইৰ পৰা আহিব আৰু বহুতসকলক লগ পাম বুলি আশা কৰিছোঁ আৰু যিটো আমি মিট আপ কৰিম সেইটো পিছলৈ হ'ব নিশ্চয় পিছলৈ মানে আমি এই পৰহি মিটিংখন এটেণ্ড কৰি পিনে আমি অলপ ফাইনেল কিছুমান কথা আমি গম পাম আৰু আমাৰ যিটো উদ্দেশ্য যিটো গ্ৰুপ খোলাৰ উদ্দেশ্য সেইটো উদ্দেশ্য হয়তো ফুলফিল কৰিব পাৰিম বুলি ভাবিছোঁ আৰু আপোনালোকক ইমানকেইদিন আপোনালোকক ভিডিঅ' দিয়া নাই তাৰ কাৰণে দুখিত আৰু এনেকৈয়ে আপোনালোকৰ মৰম চেনেহ আগবঢ়াই থাকিলে নিশ্চয় ভাল লাগে এইটোৱেই নহয় যে মানে স্পৃহা এটা পোৱা যায় যে আগলৈও আৰু কাম কৰি যাবৰ কাৰণে তো আপোনালোকৰ মৰম আশীৰ্বাদ লাগে আৰু গুৱাহাটীৰ সম্পূৰ্ণ ভিডিঅ'খিনি আপোনালোকে পাব এটা সৰু সুৰা গেট টুগেডাৰ মানে অল আছামৰ টপ 50 মষ্ট প্ৰবেবলি আহিব টপ 50 বুলি কৈছোঁ হয়তো টপ 50 মানে আপোনাৰ হয়তো এইটো কিছুমান ক্ৰাইটেৰিয়া আছে তেওঁলোকে যিসকলক মাতিছে তো তাত গ'লে সম্পূৰ্ণ ডিটেইলছখিনি গম পাম ইয়াত অকল ছাবজেক্টটো অকল গেট টুগেডাৰ ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ টি ট্ৰাইব আছামৰ যিখিনি আছে আৰু আদিবাসী টি ট্ৰাইবৰ যিখিনি
আৰু আকৌ এবাৰ শেষত মাননীয় ৰূপেশ গোৱালাদেৱক বহুত বহুত ধন্যবাদ। তেওঁ যি এই ইনিচিয়েটিভটো লৈছে তাৰ কাৰণে আমাৰ অসমৰ উঠি অহা নৱপ্ৰজন্মৰ লগতে যিসকল ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ আছে, টিউটাৰ আদিবাসী সকলৰ যি আমাৰ ইনফ্লুৱেঞ্চাৰসকল, তেওঁলোকে হয়তো এটা সাহস পাব আৰু নতুন উদ্যমেৰে কাম কৰি যাবলৈ এটা আশা চেষ্টা কৰিব আৰু তেওঁলোকে হয়তো সাহস এটা পাব। তো মোৰ ভিডিঅ' কণ্টিনিউ কৰিব। নেক্সট কাইলৈ গৈ আছোঁ গুৱাহাটী। তো গুৱাহাটীত আমি দেখাম কি হ'ল মিটিঙত, কি নাই দেখাবলৈ সম্পূৰ্ণ চেষ্টা কৰিম। তো আজিলৈ এইটোৱেই এটা ইনফৰ্মেটিভ ভিডিঅ'। তো লগ পাম। জহাৰ, জয় অসম।